আপুনি চৰকাৰী পকী ঘৰ পোৱা নাই নেকি? ঘৰত গাড়ী থাকিলেও এতিয়া পাব চৰকাৰী ঘৰ। আপোনাক চৰকাৰী ঘৰ লাগিব নেকি? কোনে কোনে পাব চৰকাৰী পকী ঘৰ? অসমৰ প্ৰতিজন লোকৰে থাকিব একোটাকৈ পকী ঘৰ। হয়, ঠিকেই শুনিছে। 3 লাখতকৈও অধিক লোকে পাব বিনামূলীয়া চৰকাৰী পকী ঘৰ। চৰকাৰে আপোনালৈ লৈ আহিছে 16,159 কোটি টকাৰ বিশেষ উপহাৰ। আধাৰ কাৰ্ড আৰু এখন ফটোৱে সলাই পেলাব আপোনাৰ জীৱন। 3,88,000 নতুন PMAY গৃহ নিৰ্মাণত অনুমোদন কেন্দ্ৰৰ। 2025 বৰ্ষতে 3 লাখতকৈ অধিক চৰকাৰী ঘৰ নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে। আধাৰ কাৰ্ড থকা লোকেহে আবেদন কৰিব পাৰিব চৰকাৰী পকী ঘৰৰ বাবে। দুচকীয়া বাহন থাকিলেও আপুনি এতিয়া পাব চৰকাৰী ঘৰ। মাহিলী উপাৰ্জন 15,000 টকা হ'লেও আপুনি লাভ কৰিব চৰকাৰী একোটাকৈ পকী ঘৰ। 5 একৰ মাটি থাকিলেও আপুনি এতিয়া লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। 3,88,000 চৰকাৰী ঘৰৰ বাবে খৰচ কৰিব 9,726 কোটি টকা চৰকাৰে। 90% টকা খৰচ কৰিব মোদী চৰকাৰে। ৰাজ্য চৰকাৰে খৰচ কৰিব 10% টকা। জৰীপত নাম অন্তৰ্ভুক্ত নোহোৱাসকলৰ বাবে পুনৰ জৰীপ চলাব চৰকাৰে। এই জৰীপৰ বাবে কোনো চৰকাৰী বিষয়াৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়াই অতি সহজে লাভ কৰিব আপুনি পকী ঘৰ। আপুনি চৰকাৰী পকী ঘৰ লাভ কৰা নাই নেকি? যদি লাভ কৰা নাই, এই খবৰ আপোনাৰ বাবে। এতিয়া আৰু চিন্তাৰ কাৰণ নাই। আপোনাৰ মাহিলী 15,000 টকা দৰমহা হ'লেও আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। আপোনাৰ ঘৰত 4 চকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব একোখনকৈ বিনামূলীয়া চৰকাৰী পকী ঘৰ। চৰকাৰে আপোনালৈ লৈ আহিছে 16,159 কোটি টকাৰ বিশেষ উপহাৰ। আপোনাক লাগিব আধাৰ কাৰ্ড আৰু এখন ফটো, আৰু এই আধাৰ কাৰ্ড আৰু এখন ফটোৱে সলাই পেলাব আপোনাৰ জীৱন। 3,88,000 নতুন PMAY গৃহ নিৰ্মাণত অনুমোদন জনাইছে কেন্দ্ৰ চৰকাৰে। 3 লাখতকৈ অধিক লোকে পাব এই বিনামূলীয়া চৰকাৰী পকী ঘৰ।